500 টাকার মাল তাতে 50 টাকা তোর বাকি দিবে Hey guys, good morning. Welcome to my new vlog. To guys, today my gala apnak jaisu hot pranam. Mane guys, pue uthi hot pranam nebi zero disi. মানে থাকবে না পরিবেশে গাইছ এই পুয়ে মানে ডিপেৰে আন লাগাই গেছি তো বাকি সসমাজৰ মাছু নলি চকু কিটা লাল হৈ থাকে নে গাইছ জানা হে তো বাকি গাইছ আজি হৈছে এটা আমাৰ কাৰণে বহুত ডাঙৰ দিন কাৰণ আজি হৈছে জয়ন্ত ডেকাৰ জন্মদিন তাক পাগল কুকুৰ বনাই ফেলাম আজি গাইছ ইতিয়াৰ পৰা ৰাতি গেলি কবাৰ কিবে কৰিম আই সেলিব্ৰেশন কিবি সব হ'ব গাইছ হংকু কলেজ যোৱা নাই এই গৰমত মেন কলেজ যাব আৰু সৰু গিলানো ৰেডি চলি আছে পৰীক্ষা চলি আছে ঠিক কৰা আহিলে তোৰ কুকুৰ আজি জয়ন্ত জন্মদিন অলপ বোকা সকাল এতে হয় তা অলপ ফালতুমি কৰো বোকা মানে বেছি ভাল লগৰ বেন এটা লিমিটত কৰিম কিন্তু কৰিম আজি কবাৰ কিবা কৰিম আহ ওলাই যাও গাইছ আৰু লেবা দিয়া জয়ন্ত আজি খানা দিবা লাগিব ৰাতি দিবা খানা মুতাবা যাব তাক খানা হাবি তাক পাই গেল জয়ন্ত কা জন্মদিন শুভেচ্ছা দি দিলো হ্যাপি বার্থডে এ ভাকুয়া লৈছি নতুন স্টাইলত ভাকুয়া দিয়া এ ভাকুয়া ইয়ে হেঙ্গে খুই দিয়া আৰু এটা আছে ইয়ে হরিবল কেনা দিয়ে কি কবি জানতো দুপাছে আৰু কৰবে আছে না আৰু কৰবে আছে না অকল পুলকা দিছি না বাক কি কম আৰু মৰম বুলি কয় ইসি বেলে মাৰ দিলো গম পাছ না পুলক দেখি মাৰা নাই বাপা ওই কাকে মাৰবে নৰো কথা আছে ইমৰ ভাই ওই আৰু আক জানতো কি কৈছে বেলে গলি মারলা কনি আকো কৰবে নৰো আৰু কিবা আছে লৈ কাক কি কৰবি তে জন্মদিন দিনা কৰবি এটো ফুটি আজি তোৰ হয় কিবা হলকা দম দিবে লৈ এক মন হৰো কাকুই নৰা দম দিবে আজি তই কাইছে তে জয়ন্তৰে কাই বে কুম্বা কাৱে তে বয়া পাইলাত নে জন্মদিন বুলি অলপমান ফুটি মানে এটো কি নহয় গাইছ অলপমান বেলেগ স্টাইলত কৰিব চেষ্টা কৰছু এটো জাস্ট আৰম্ভনি টিমাই আছে পাগল কৰি পুতি মাই তো কাজি বুকাত পুতিম জানতো মেটু ৰিজাল্ট দিলি তোমালোক এনে কৰলে ভাল লাগিলা আজি কৰলি অলপ কি হ'ব কি ৰিজাল্ট দিছে হি হা ৰিজাল্ট কৰছে কৰলা তা মেট্ৰিক দিনে কৰব আৰম্ভনি আৰু বহুত আছে গাইছ বলা মই আৰু পুলক লৈ আইলো ইতা যা আছো নলবাৰী টাউন যা কিনে অলপ কেক লৈ আহো কেক সেলিব্ৰেশন টা কৰতে লাগব না এই গাইছ মাৰি দিছো আজি 800 টকা মাৰিছ যা তথাপি ফুল হয় না ডাবল মাৰিব লাগিব 15 মান মাৰলি ফুল হয় চাই এই পাই গেল নলবাৰী টাউনৰ ৰুমা বেকাৰী তো এতে কেক চেক পোৱা যায় এতে কেক তুলাম তে বইলা কি হে মানু বাহ জলদি মানে মানে মই খুৱাবা নকওঁ খাই উঠি বিল কৰি দিবা এনে ভালটো নকৰ আজি তো খুৱাইছোন অলপমান সহায় কৰ কিবা অলপমান মৰা চলিলে জয়ন্তৰ বাৰ্থডে এটা হেৰি হিলে এটা মানে এটা কোন বুজিবেন নাগাৰ এটা কোন এই দেখছা গাইছ এ জয়ন্ত কুকুৰ আজি জন্মদিন তাৰ কাৰণে মই থাকিব লগা আছে কেক বহুত আছে কিন্তু আমি এটা বঢ়িয়াকে ৰঙা চাই লৈ ললো আৰু এটা লিখি লৈছো কৃষ্ণ বুলি নামটো ভাল আছে না দিয়া ইয়াকে কেক চেক আৰু কিবা অলপ যোগাৰ কৰি ললো আৰু টেনচন নাই আৰু গাইছ আপোনালোকে ভাবিব পাৰে তাত দেখোন নাম জয়ন্ত তো তাতে কেকটোত লিখিছে কৃষ্ণ এই গাইছ কৃষ্ণ নেলিখি কি লিখিম আই সিও গোটা কলি যুগুৰ কৃষ্ণ আনে বাপ কৃষ্ণতকে কম নহয় দেই গাইছ যিহে মেছেজ কাম বন নাই বেলেগ একো বেকাৰ এটা গাইছ এনি টাইম চাৰিওফালে মেছেজ আৰু আপোনালোকে কমেণ্ট কৰো বিশেষকৈ আপিকিটা কমেণ্ট কৰ জয়ন্ত ডেকাৰ মেছেজ গেছি না যোৱা নাই মানে ইনষ্টাগ্ৰামত খুব মেছেজ কৰে গাইছ নলবাৰীৰ পৰা কেক চেক লৈ ডাইৰেক্ট আহি গেলো পথাৰ মানে আজি ৰাতি নকৰো সেলিব্ৰেশন দিনতে বঢ়িয়াকে এই গাছৰ তলুৰ তা নেচাৰেল বিউটিৰ মাজত কৰিমা গাইছ জল কেক কাটবা লাগে ঐ ৰক কিবা গিফট আনছে না আনছে কিবা পিছত দিবা লাগিব বঢ়িয়া আৰু আমাৰ চাহপাৰা হিমালয়নখনতে পাতি দিছো এতে কৰিমাই বাকি জয়ন্ত ডেকা বা কি ড্ৰেছ লগাইছে এটো কালি দিছি মোক এটো কোনি দিছি বাৰু মই ছোৱালী হ'ব না কি বিকু ভাই মোক ভাল পাওঁ মানুহ দিছি ঠিকে ঐ ৰাখাস দা মোক কবাই অলপ কেক টিকা সাকিছ দে অলপ সাকিছ মই না দে সন্ধান এ কেক এটা আনছো কই আনো মখানাই কোনি জয়ন্ত ঐ ইছা জয়ন্ত খাজি আৰু গাইস বতাৰ কাৰণে দেখছ না কত লগবা লাগাইছ না লাচাৰ গেছে গৈছি গ্যাস আছে বতাহৰ কাৰণে হৈছে এই এখন চিতা নাই দেখা নাই মই কেনা জায়গা দেও এ গাইস মমটো জ্বলাই আছো কিন্তু জুইটো নুমি যায় হা বা তুমি কি কবা ছিল না তা জীবনতে বলে অন্ধকার আছে মম দিতাল জ্বলে কে পর করবে সেই বলে নিজে ফুকে দিবে এই দেরি রে ফুকো স্টার্ট হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে ডিয়ার জয়ন্ত হ্যাপি বার্থডে টু ইউ তালিয়া তো লাগে খাইলো
এ পৰব কৃষ্ণ চৌকে খুৱাই দিম কিমান বাই বঢ়িয়া জন্তৰ কেনে লাগছি খুৱাই দিয়া ইমান তুমি সেই নকৰবি অলপমান দিব লাগে অলপমান লাগে দে অলপমান সানবে না কি খাই লো সন্মান খাই ভাল লাগা তই কাৰা কাৰি কিয় কৰা নো কাৰা কাৰি তামচা হা দেখছা অলপ নিজে খাই বেলেগ গেলে না বাবা কোনি জন্তুক নিজে উদাহি চেগলে খুৱাই না খাৱা মই অলপ খুই দিয়া অলপ খুৱাই না খুৱাই দিবা আৰু খা মানে বঢ়িয়া লাগে আছি বঢ়িয়া না মজা কেক কাটিং হৈ গেল বাকি আমাৰ চলিকেইটা খাবা নাপায় গাইছ সঁচাই ইমান কিয় কাৰাকাৰি কৰা ন পিংকু আৰু হিৰক কিয়নো মানে কোনিনো জন্তু খুৱাই দিয়াৰ আগতে থাপ পেছি আৰু কেমেৰাত আছে গম পাবি দে কোনিনো বাকি গাইছ এতিয়া গেল গিফ্ট দিব লাগে কিনো দেখ গৰমৰ দিন চলি আছে জয়ন্ত টকাৰ কাৰণে এটা হাফ পেণ্ট লৈ আছো দি দিলো মোৰ কাৰণে আৰু বহুতে কিবা কিবি গিফ্ট আনছি দি আছো চন্দন আছে চন্দনে এটা চকলেট গিফ্ট লৈ আছো জয়ন্তৰ কাৰণে কি কবি জয়ন্ত ঠিক দে হিৰকে বোলে কিবা গিফ্ট আনছি কি দিবি মই জয়ন্তৰ এটা গোপনীয় কথা জানো মানে সি চবকে নকৰিলে কথা মোক কয় মানে সেই ৰাতি কৈ তোক মানে ৰাতি গৈ মানে পিঠিত বোলে দুখৰা খৰ হৈছে খৰ আছে মই খুলি দিম মোৰ একো নাই আছে মানে হলি সেইকাৰণে মই তাৰ মানে খৰ মলম কি দিবি ভাই বাকি তাৰে মাজতে মই এটা কথা কওঁ সিটো কল্লা ভাতক সিগৰ খালে আনমিক্স খোজে গতিকে মই মানে জৰ্দা নহকে আনমিক্সৰ পেকেট তোৰ কোন আনমিক্স খা দে ৰাজকবি ৰঙে লো বঢ়িয়া কি কি কল্লা ভাগি দিবি আই মই মানে এনেকুৱা এটা বস্তু ভাবি আনছো ইটো বেয়া কথা চব জানে ভাল কথাটো একদিনো পঢ়িবেন নাই মহাভাৰত চোৱা নাই কিবা চোৱা নাই মই তাকে গিলে এখন হনুমান চালিচা আনছো এখন দিছো ৰাতি পঢ়িবি বঢ়িয়াকে কালিৰ পৰা এটা ভাল হয় ভাল বঢ়িয়া কি হনুমান চালিচা মই পঢ়া নাই দিছি পঢ়িবিচোন জ্ঞান লো লাভ লো কি হিমন্ত কিবা আনছ মই মানে তেওঁৰ বোলে আজি ৰাতি খানাৰ কথা আছে এইটো খানাত বোলে অলপ পইচাৰ কম হৈ আছে মই মছলাখিনি গোটাই দিম বুলি কৈছো মই খাবা 15 টকা এটা আছিল বৰ্তমান সেইটো দি থৈছো ভাল লৈছো দা মই চিন্তাৰ মছলা হল পাম না হম হেকুত পিংকু ভাই কিবা এটা লৈ আছি মই আনছো দা হিটো মই একদম ঘড়ী দিয়ামতে একদম তো বেলেগ ঘড়ী চিপ্ৰেমি গছি মই এটা বস্তু আনছো তাত মই যোনটো ঘড়ী দিছে তাত কিন্তু ডাবল বস্তু এটা ডাবল বস্তু নেকি তেৰিকা মোবাইল কভাৰ দিছে তাত মোবাইল কভাৰ নাই এইটো দিছো কিমান লৈছি 50 টকা এটা দেখছা এইটো 40 টকা দে ভাই হলিও দিছি জয়ন্ত টকা 200 টকা মই ঘড়ী দিছো ফাইনালি গাইছ আমাৰ গিফ্ট দিয়া হৈ গেল এতিয়া মেইন টপিক আহিল খানা হ'ব না কি ৰাতি খানা দিমা আনাই গাবা দেখছা কি খুলি দিছে আজি খানা দিম মানে ৰাতিপুৱাৰ পৰা নেদা কৈছে যে কেমেৰাটো অন কেমেৰা কৰাই দিম বুলি কৈছে আৰু জনাকে যাই খানা নেদে এন্দৰ যাই পেলাই এন্দৰ মই পাকঘৰৰ চৌকাত ধলি বহি থাকিম খানা লাগিব দিব দা হিমন্ত ভাল হয় তাকে দিও ঠিকে মানে আমাৰ এটা পৰম্পৰা চলি আহি আছে না জন্মদিনত কমিটিৰ ফালৰ পৰা কেকটো দিয়া হয় কিন্তু খানাটো দিব লাগিব জিদা দিব দে গাইছ খাম দে ৰাতি খাম দে খানাটো ৰাতি হ'ব এবাৰ ডাইৰেক্ট পথাৰত নুমি আহিলো মানে যোৱাকালি যি জালখান পাতি থৈছিলো তো এতিয়া গেলে চাও নাই নিয়াও নাই গাইছ জালখান নিবে লাগিল যিহেতু পানী শুকে গেল চোন কেনে যি গৰম লাগছি অ মাই গড গাইছ মেঘখিনি চাকচোন জানো গাছত লগা ফল এগুটা লাগি আছে চিঙি লৈ খাই পেলাম এনেকুৱা আছে বাকী এখানে আছে জাল মাছিত ফেল থৈ দিয়া নছি দে তো এতিয়া মই জালখান এৰিব লাগিল মানে মাছ আছে মাছখিনি পানমূত্ৰ লাগছি পানমূত্ৰ গাই আৰু ফাইনেলি মই জাল চোৱা হৈ গেল মানে জালখান উঠি আনলো দে গাইছ লৈ যাও দে আজি যিহেতু পানী চানী নাই জল আৰু বানপানী হৈছিয়ে গাইছ দেখো মাছ কিমান পালো গুণ এই ৰাখিছ দেখিলে নাক পিয়ে দে চলা লগা আছিল কুয়ে আহিছি কেনে এটা গুণ হৈছে কেনে এটা বেবিচাৰ বাছ চলছি মানে মাছগিলা যোৱাকালি ৰাতিৰ পৰাই চোৱাই নাই যোৱাকালি সন্ধিয়া দি চাইছিলো গলি গেছি গিলে গৰমতে ফাইনেলি গাইছ মাছগিটা চাব পাৰে আপোনালোকে তো মাছ মানে দুই এটা যাতে আছে ভালে আছে কিন্তু কেইটামান কুয়ে গোন্ধ লাগেছি তো ওজনত যদি কথা ক'ব যায় এটা 150 গ্ৰাম মাছ আৰামছে আছে নাকি আৰু 150 গ্ৰাম আছে আৰু জালখানটো আনিলো ঘৰত আনি পেলাই বঢ়িয়াকে মাছগিলা এৰালো এতিয়া থৈ দিওঁ দে আৰু বিদায় দিওঁ জালখানক আৰু বহুত হ'ল দীঘল চাচোন বাটৰ পৰা লাইন লগাইছো গাইছে বাৰী আহি বেছি মাছগিটা আমি দি দিলো হিৰক যাতে জাল হৈ যা কেমান খাবি গাইছ আমাৰ বিৰক্তি আছে আৰু জাল চাচোন কেনে লেতেৰা হৈ গৈছে ধুই আনিব লাগব ৰ পুনি লাগছি গাইছ বোকা খাৰ পুনি লাগছি জালত ভাল হৈছে তো খালি দে
এই গাইছ মোৰ গোটা লাইফটো কবাৰ কিবা হৈ গৈছে তাৰ পৰা বিশ্বাস কৰবি না টেংকি খালী হৈ আছে একোৱে পৰা নাই গাইছ খাম বুলি ভাবিছিলো যে মাছত ঢালিলো মই ছয় সাতটা চেলুত আৰু শত শত প্ৰণাম দিবি ৰ পৰীক্ষা যি বয়া কৰি আছা সেইটো কোনি ক'ব এতিয়া কিয় বয়া আছি কাটা কিছু নম্বৰ 50 নম্বৰ পৰীক্ষা আছিল 30 নম্বৰ মান পাব বোধ ইমান নম্বৰ কিয় কাটা যায় হা কি পঢ়া ৰাতিলি আজি বিজ্ঞান পৰীক্ষা আছিল পঢ়াই নহল ৰাতি মানে পেটৰ বৈ হৈছিল কাৰণ গাইছ আজি বহুত গীতা কাটা গেছি সেইকাৰণে চবে গালি পাৰিছে দেই বৰ দুখ গেল মই দুপৰীয়াৰ ভাত নেমু টেঙা চব্জি চাটনি দালি আৰু কদ্দে জ্বলা মানে গাইছ মোৰ পেটটো বয়া আছে মানে বহুত নিৰামিষ হিউজ লেভেল নিৰামিষে লগা আছে আৰু গাইছ বৰ্তমান আছে চন্দন মই অকমান মটৰ চটৰ লৈ ৰাখিছো গাড়ীত থৈ বাটত চন্দন কেনে ৰাখি মটৰ লৈ ভাল লাগছি ও সাইলেন্সার ঘুমাই যাব তহঁতে ধুই ফেলে উল্টবি গাড়ী গাড়ী ধোৱা নাই কিন্তু খানা লাগব তুকো জন্তু খানা আছে জন্তু মাছি না মাতা নাই দুগৈ মাতা নাই মিন মাতা নাই জঙ্গল মাথু না কি তা গম পাবো গাইছে গাড়ীখন বাছু অলপমান ধুলৰো গাইছ তামসা কৰিলো হ্যাঁ ও 500 টাকা খানা দিম বলে দেখোন দে গম পাবি দে তাতে এটা আহি গেল ব্ৰেকিং নিউজ মানে ফাইনেলি অপেক্ষাৰ অন্ত পৰিবে যে আছে মানে ৱাইফাইৰ মান দুটো আহি বেছি দিয়ে গাইছ তো এইটো ৰুমত লগাম বুলি ভাবিছিলো তো এইটো ৰুমত মানে তাতডাল আহি নাপয় বোলে কিবা খাতা আছে তো আমাৰ যিটো লাষ্টৰ ৰুম কোনাৰ ৰুম তো তাতে লগাব ৰছি আহক এডাল বয়া নাকি এই যিডাল হালিলে তাৰ আছে একডাল বয়া হৈছে কি কৰা যায় কি হ'ব এতিয়া ঠিক হ'ব এটা কালিক দিলে এই আৰু কালিক গেলি মানে শুনি ভাল শুনি লাগছি গুড়াত বহিছে শুনি আহি পেলাই দেখছা ইয়াকে গাইছ ৰাউটাৰ চাউটাৰ লৈ আছিল এইটো চিংগেল আছিল ন চিংগেল তো বাকী কালি হ'ব এতিয়া তো উপায় নাই আৰু ভাই কালি আহিবতে কালি আৰু ফাইনেল দে গাইছ আজি আৰু বয়া ওলছি মানে চব ঠিকে আছে কেৱল এই তাতডাল বয়া বহুত দূৰৰ পৰা কানেকশ্যন আনি আনি এংকে আনছে গাইছ তো উপায় নাই কালি লগাব দে জয়ন্ত ডেকাৰ জন্মদিন খাবা আহি পেলাই এফালে আছে কমলেন্দ্ৰকে নাই শুভেচ্ছা দিবা আছে তাক ঠিকে এফালে আছে ভাই পাঞ্জিত ভাই আৰু এফালে কুলদীপ দা আপনার লগত ট্রিপ এটা করবে লাগবে ক'ত যাবা জ্যোতি নে আর জ্যোতিতে মানে আমি ওচৰত যাওঁ শ্বিলং এই ঠিকেই আহি আছে অতি সোনকালে কিবা এটা যাম তো কেক চেক গিলান লৈ আছি পিছত কাটিম কেক কি সানো গিৰিক মানে মা খাওয়াই নাকি অলপ টাইম থৈছো হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে ডিয়ার জয়ন্ত ডেকা হ্যাপি বার্থডে টু ইউ বঢ়িয়া মাথাত দিয়ে পিংকু মাথাত দি বয়া নষ্ট নকৰবি জয়ন্ত যা আৰু কেক চেক কাটি গোটেই সমাপ্ত কৰি ডাইৰেক্ট আহি গেলো বজাৰক মানে জয়ন্ত ৰেখাই লৈ আছি গাইছ খানা এটা বোলে দেইহি ই চিপ্ৰে খানা দিবা আলছি হা গাইছ তো পিকৰ দোকানত আছো বঢ়িয়াকে বজাৰখিনি কৰি ল'ব লাগে জয়ন্ত খানা দিব মাল নিবি আছো একে মালিবে বাকি নাপাব বাকি না কি হৈছে বৰ খোৱা খুৱাব বুলি সন্দেহ লাগি আছে ঠিক ঐ খানাক মাতছি না খানাক মাতিছিল মাতৰ নামটো কয় এনে সি নেগলি ভালি পাব খানা ভাবছো যাওঁ না নাযাওঁ বান্দা কিমান চলি আছে ইয়াই বেংগল মাল 240 নকমে গেদা মাল পায় 200 টাকা গেদা কেজি দে লগো আধা কেজি লৈছো দে গাইছ আধা কেজি ও এটি বেঙ্গল মাল যাবে না ছাপ্পা মানে ফুড়ি যায় যাবে না ছাপ্পা মানে ফুড়ি হলা তা বাকি লাগে বলে সে তাক বাকি কোনি দিব তোমাদের দোকানত তো যাত্রা করে নাই হিমা আজি বাকি দিবে কলি বিজ্ঞান ডাইরেক্ট বাকি নিবে আছে না মই কথা কৈছো মই তোৰ পৰা কি মাল নিবি বা ফসফাত গিলাস নাংগে বলে কলপাত করব এবার চেষ্টা ইমান অভাব দে হারিছি গুয়া অবশ্য খানা নাকি আলু 1 কেজি পেঁয়াজ আধা কেজি আর 1 কেজি পেঁয়াজ আধা কেজি গঞ্জেলৰ আধা 200 আৰু এই মছলা 30 টাকা টাকার মাল তাতে 50 টাকা তোর বাকি দিবে 18 টাকা তোমায় দিম দি 100 খান দি 18 টাকা তো দিম দি মুখে বেশি দেখা খা 20 টাকা সেভেন বেটা দিয়া বাকি গাইজ বাজার সাজার কৰি আমি ডাইরেক্ট আহি পালো খানাৰ জায়গা আৰু খানাটো বাজে আছে এই মুনৰাত তাতে তো এফালে মাংস আছে গমে বেছি আলু এটা বহি দিছি পেজ গৰম কেনে ইয়াই তামাম
খালি হে দিয়া আছে খামেই দি আৰু ফাইনালি গাইছ আমাৰ মাংসৰ আঞ্জা হৈ গেল মাংস মানে অলপমান থৰা থৰা জোল কৰা গেছি মানে লাগবো দে যেহেতু বেলেগ আঞ্জা নাই মাংস আৰু ভাতে অকল হা কেনেকুৱা হয় দিছে গম পাইছা জানৰা খানা কৰি দিলে কি ভাবছি কিমান দুখত আছে পইচা কিটা ওলাই গেল যা খোৱা লাগ যা খানা গাইছ আমাৰ ভাতো হৈ গেছি ভাতো মানে অলপ হিউজ লেভেলত বনাও গেছি এফালে বালতি খাৰাই চলি হাতে দিনা তালি আৰিছে 12টা বজা এই জন্তুৱে আজি নিজৰ খানা বুলি খুচা কিটা ফালছি দিয়া কাম কৰছি হি অলপ বাকি আৰু এটা কথা কও পইচা অলপ খেদিছি 500 টাকা খেদিছি দে পইচা অলপ খেদবা লাগব আৰু এটা কথা কও আজি কিন্তু চাক পেৰা না সব কিটা আমি বাহিৰত থাকান্তে দাউৰি ফেলে আলু বলে চেক কৰি খাবা লাগে দে নেমু টেঙা হৈ গেল দে ফালে বাকি পিংকু থাকবে পার না জুক নিতে 12টা বাজছি তুই নৰে মুখ জানাই এতে হই না তো খান এতে না তো খান এটো তো আকালে কি বই পইচা মনে রাখি সব পুরা 3 পিস ও হেন না করবে আনজয় গো আনজয় ইমান কে ঠাট্টা কৰি আছে তো আজি ইমান মাংস দিছো না খাই দিয়া এভেলেবল কৰি গলাইছো আচ্ছা মানে মই খাই আছো বহুত ধুনীয়া আছে খানা মাংস আঞ্জা ভাল হৈছে বাকি মানুহ গিলা চাবাৰে আপোনালোকে ৰাতি না আন্ধাৰ অলপমান হৈ গেছি দৈ গোটাই কিটা লগ লাগি খানাটো খাও দে হে পিংকু হ'ব দে কি চাল কি আছে নাই यार খানা বইলা আছে কিন্তু কি বিয়াকে ভাবি হেলা দিছি আর আগে খানাটো আৰু তা খানা আজি যেনকে দিছে কালি এটা হলি ভাল হয় খানা নাই কম বাপু এনে খাসি দে পাত খালি গৈছে ও কলব দে উঠ দে বেবলি মৌজু সিমন্ত ভাল লাগছি না খাই এ বঢ়িয়া না খানা এটা পাছু ভাবি না প খানা চাবা হি যে গোটা লৈছি চাও এ বাপু আমি জেনচি প্ৰেমী গছি নিজৰ বাটে নিজে লৈ ক্যামেরাটো ঘুরে দেছুন মানে মানে খানাটো গলি নিজে না খাই হলি কো কিন্তু তার মতে এই জায়গা না নিজক লৈ মোট পুখলে তো ঘর তন দে নাই মত গাইস ৰাতি যে টাইম পাই এটা বাজি গেল আৰু ফাইনালি খানা চানা খাই আহি পালো ঘৰ খানা ভালে হৈছে বাপ্পাও জয়ন্ত টকা জীৱনত প্ৰথম খানা দিছিলে গাইস যি হাল্লা পাগল কৰি দিছে গাইস তো যি ন গাইস দিনটো গাৰ্লফ্ৰেণ্ড চাগে কেনেকুৱা পালো কমেন্ট কৰি জনাবা যিখিনি আছিল বহুত বহুত ধন্যবাদ গাইস ঘুমাও দে যা হ'ব যা